লামডিঙত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। লামডিং পঞ্চায়তৰ অন্তৰ্গত কছাৰী গাঁৱৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত্বৰ জংঘলত উদ্ধাৰ হয় এটা নৰকংকাল। জংঘলত কেইজনমান লোকে খৰি সংগ্ৰহ কৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে নৰকংকালটো। প্ৰায় 5 মাহ ধৰি নিখোজ সন্তোষ দাসৰ পুত্ৰ তুতুন দাসক ফোনৰ জৰিয়তে অৱগত কৰে এই কথাটো। পুত্ৰ তুতুন দাসে লামডিং আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে নৰকংকালটো। অৱশ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা নৰকংকালটো এতিয়াও চিনাক্ত হোৱা নাই। নৰকংকালটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কাইলৈ নগাঁৱলৈ প্ৰেৰণ কৰিব। তোমার নাম কি? আমার নাম টুটন দাস। ক'ত থাকা? চন্দ্রবস্তি। কি হল কওকচোন। আমার বাবার নিখোঁজ হয়েছিল 5 মাস হয়ে গেছে। তাৰপিছত তারপরে আমি থানাতে ইনফর্ম করেছিলাম। তারপরে এতদিন আর কোনো খবর পাইনি। তারপর আজকে ওইখানে গ্রামবাসীরা খড়ি কাটতে গিয়ে তারপর ওখানে তারা কিছু নরকঙ্কাল দেখতে পেয়েছিল। তারপর আমাদেরকে খবর জানিয়েছিল। তারপর আমরা আরেকখানি এখানে নরকঙ্কালটি নিয়ে আসছি। হ্যাঁ গৈছিলে এরপর আছে নহয় একটু। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।